ওদালগুৰি জিলাৰ তৰফৰ পৰা আম আদমি পাৰ্টিয়ে আমাৰ অসমত যি বিজেপিৰ চৰকাৰ, বিজেপিৰ যি মিত্ৰজোঁটৰ চৰকাৰ 8 বছৰৰ ব্যৰ্থতাৰ আমি খতিয়ান দাঙি ধৰিবলৈ ওলাইছোঁ। মোৰ লগত আছে আমাৰ জিলাৰ ছেক্ৰেটাৰী হৰিশ বৰ্মন ডাঙৰীয়া, আৰু মই এজন ৰাজ্যিকৰ বিষয়ববীয়া, লগতে মই ৰাজ্যিক বিষয়াৰ প্ৰবক্তা হয় এজন। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ 3 বছৰ তেওঁৰ কাৰ্যকাল অতিবাহিত হৈ গ'ল। লগতে আমাৰ যি বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ অসমত 8 বছৰ সম্পূৰ্ণ কৰিলে। 2016 চনত বিজেপি চৰকাৰে আমাৰ যি সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈছিলে, তেওঁ জাতি ভেটি মাতৃৰ কথা কৈ অসমত বিজেপিৰ চৰকাৰ গঠন কৰিলে, স্থাপন কৰিলে। কিন্তু তেওঁলোকে যিবিলাক আমাক দিছিলে প্ৰতিশ্ৰুতি, সেইবিলাক তেওঁলোকে আজি 8 বছৰে ধৰি সম্পূৰ্ণৰূপে কৰিব পৰা নাই। তাৰে আমি আজি তেওঁলোকে ব্যৰ্থৰ চৰকাৰ হিচাপে আমি আখ্যান দিছোঁ, আৰু তেওঁলোকে কি কৰিব নোৱাৰিলে তাকে আমি আজি অলপ আপোনালোকৰ মাজত খতিয়ান দাঙি ধৰিবলৈ কাৰণে আহিছোঁ। এতিয়া বিজেপি প্ৰথমতে আহিলে মাটি ভেটিৰ নাম লৈ জাতি মাটি ভেটি পাহাৰ পৰ্বত ভৈয়াম সৰ্বানন্দ সোণোৱালে কৈ অসমত প্ৰথম চৰকাৰ গঠন কৰিলে 2016 চনত। তেওঁ দিছিলে প্ৰতিশ্ৰুতি টোটেল আছিলে 447টা প্ৰতিশ্ৰুতি দিছিলে। তাৰে তেওঁলোকে গোটেই কামখিনি সম্পূৰ্ণৰূপে এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই। 10 বছৰত তেওঁলোকে কৰিম বুলি কৈছিল যে NRCৰ জৰিয়তে তেওঁলোকে 19,06,657 জন গৰাকীক বিদেশী বুলি চিনাক্তকৰণ কৰিলে। কিন্তু তেওঁলোকক যে বিদেশী হ'লে আমাৰ ভাৰতৰ বা অসমৰ পৰা তেওঁলোকক বাহিৰ কৰি দিম বুলি কৈছিলে। কিন্তু আজিলৈকে তেওঁলোকে বিদেশী চিনাক্তকৰণ কৰি কিন্তু তেওঁলোকে যে বিদেশী খেদাৰটো ব্যৰ্থ হ'লে। 1 নম্বৰ চুক্তিৰ দফাৰ কাৰ্যকৰী কৰিম বুলি কৈছিলে, কিন্তু 8 বছৰ আজিলৈকে তেওঁলোকে সেইটো কামটো সম্পূৰ্ণ কৰিব নোৱাৰিলে। দ্বিতীয়তে আহিল অৰ্থনৈতিক ব্যৱস্থা। অসমৰ অৰ্থনৈতিক ব্যৱস্থা বৰ্তমান সময়ত একেবাৰে বেয়া। অসম চৰকাৰে কেৱল লোন লৈছে আৰু আঁচনি দিছে, কেৱল লোন লৈছে, আঁচনি লৈছে। 2016 চনত বিজেপি চৰকাৰ অহাৰ আগত অসম চৰকাৰ ধাৰ আছিলে মাত্ৰ 35,690 কোটি টকা। কিন্তু বৰ্তমান সময়ত আমাৰ অসমৰ চৰকাৰৰ ঋণৰ বোজা হৈছে 1,42,000 কোটি টকা। কিমানখিনি পাৰ্থক্য চাব। হিমন্ত বিশ্বৰ 3 বছৰ হৈছে আৰু সৰ্বানন্দৰ সময়ত আছিল 5 বছৰ। 35ৰ পৰা পালেগৈ 1,42,000 কোটি টকা, 100 গুণে বাঢ়িছে। এতিয়া কথা হ'ল যে এই ঋণ লৈছে, সেই ঋণবোৰ হৈছে আমাৰ যি নৱপ্ৰজন্ম আহিব তেওঁলোকৰ মাজত বোজা হৈছে। তেওঁলোকৰ কি হ'ব, প্ৰতিজন আমাৰ অসমৰ ব্যক্তি আছে যে আঢ়ৈ আমাৰ অসমৰ বাসিন্দা, নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰ একেবাৰে ব্যৰ্থ। তেওঁলোকে 16 চনত আহি কৈছিল যে অসমৰ 23 লাখ নিবনুৱাক নিযুক্তি দিম বুলি কৈছিলে, সেই ক্ষেত্ৰত তেওঁলোকে একেবাৰে বিফল। আৰু আমাৰ মোদী ডাঙৰীয়াই কৈছিল যে বছৰি 2 কোটি চাকৰি দিম বুলি কৈছিলে, তাৰ লগতে আমাৰ অসমত 23 লাখক নিযুক্তি দিম বুলি কৈছিলে 10 বছৰ। দায়নী ঔষধ যিবিলাকৰ বৰ্তমান সময়ত 100% মূল্য বৃদ্ধি হৈছে 1 তাৰিখৰ পৰা। লগতে যি আমাৰ যি ঔষধি আছে, তেনে ক্ষেত্ৰত আমাৰ বৰ্তমান সময়ত এজন যদি কাৰোবাৰ বেমাৰ আছে তেওঁলোকে দোকানত ফাৰ্মাচীত গৈ কিনে ঔষধ কিনিব পৰা অৱস্থাত নাই। কিয় চাহ বাগানৰ 421খন স্কুল তেওঁলোকে পাৰিকৰণ কৰিব নোৱাৰিলে। শিক্ষা ব্যৱস্থা একেবাৰে জুৰুলা। আমি ষ্টাডি কৰি গম পাইছোঁ যে আমাৰ অসমত এনেকুৱা কিছুমান স্কুল আছে, more than 500 স্কুল, এজনো শিক্ষক নোহোৱাকৈ স্কুল চলি আছে আমাৰ প্ৰাথমিক বিদ্যালয়। চৰকাৰে স্কুল নিৰ্মাণ কৰাৰ পৰিৱৰ্তে স্কুল বন্ধই কৰি আছে। তেনে ক্ষেত্ৰত একেবাৰে বৰ দুখৰ বিষয়। শিক্ষা হৈছে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা অংশ। শিক্ষাৰ অবিহনে আমি কেতিয়াও এখন দেশক আমি আগুৱাই নিব নোৱাৰোঁ। চৰকাৰে শিক্ষাৰ ব্যৱস্থাটো একেবাৰে বিফল হৈছে। পানী যোগানত ব্যৰ্থ। বৰ্তমান সময়ত জল জীৱন মিছন বুলি কৈ আছে। আমি যিমান দূৰ অধ্যয়ন কৰি দেখিছোঁ যে গাঁৱে গাঁৱে পানী যোগান ধৰিম বুলি কৈছিলে, কিন্তু পানী যোগান ধৰিব পৰা নাই। মহানগৰত চৰকাৰী বিশুদ্ধ পানী
শব্দ হৈছে য'ত 12,000 টকা জমা দিওঁ এটোপাল পানী পোৱা নাই আমাৰ গুৱাহাটীৰ বাসিন্দাসকলে। 5 কিলো ৰেচন দিছোঁ বুলি কেনে যে বুকু পিন্ধাই কৈছে, এইটো ভাল কথা হৈছে দেশৰ কাৰণে নে আমাৰ কাৰণে বেয়া কথা হৈছে? 5 কিলো মই দেশৰ আমাৰ ৰাইজৰ সৰ্বসাধাৰণ ৰাইজক মই ক'ব বিচাৰিছোঁ যে 5 কিলো ৰাচনেৰে আপোনাৰ ভোক যাব, কিন্তু আপোনাৰ দৰিদ্ৰতা নাযায়। দৰিদ্ৰতা যাব লাগিলে আপোনাৰ শিক্ষা খণ্ডত আপোনাৰ উন্নতি কৰিব লাগিব, আৰু এই শিক্ষা খণ্ডতে আমাৰ এই বিজেপি চৰকাৰে প্ৰসাৰ কৰিছে যাতে আপোনাৰ সামাজিকভাৱে সামাজিক অৰ্থনৈতিক আৰু আপোনাৰ শিক্ষা ক্ষেত্ৰত যাতে আপোনাৰ কোনোফালেদি আগবাঢ়ি যাব নোৱাৰে, যাতে আপুনি তেনে ক্ষেত্ৰতহে আপুনি কি হৈ থাকিব পাৰিব, চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব পাৰিব। যদি আপোনাৰ শিক্ষা আছে তেতিয়াহ'লে আপুনি আত্মনিৰ্ভৰ হ'ব পাৰিব, আৰু যদি আপোনাৰ অধিকাৰৰ বিৰুদ্ধে যদি চৰকাৰে কিবা কাম কৰিছে আপুনি নিজৰ অধিকাৰৰ বাবে আপুনি মাত মাতিব পাৰিব। আমি বুজিব লাগিব আমাৰ মৌলিক সমস্যাসমূহ কি। আমাৰ মৌলিক সমস্যাসমূহ হ'ল শিক্ষা, স্বাস্থ্য, তাৰপিছত হৈ গ'ল বিজুলী, পানী, এইবিলাক হ'ল আমাৰ মৌলিক সমস্যা। কিন্তু এইখন চৰকাৰে কি কৰিছে, আমাৰ মৌলিক সমস্যাৰ পৰা আমি যাতে বিভ্ৰান্তিত থাকোঁ, তেওঁলোকে কি কৰিছে, তেওঁলোকক আমাক ধৰ্মৰ হিংসাত আমাক ফচাই দিছে, আমাক হিন্দু মুছলিম কৰি আমাক ফচাই দিছে। আমি যাতে এইবিলাকতে আমি ফচি থাকোঁ আৰু আমাৰ মৌলিক সমস্যাসমূহত যাতে আমি দূৰত্ব বিভ্ৰান্তিত আমি সোমাই থাকোঁ, যাতে আমি মৌলিক সমস্যাসমূহ আমি পটককৈ ধৰিব নোৱাৰোঁ। সেইটো কাৰণে আমাক এই ধৰ্মৰ ৰাজনীতি কৰে এওঁলোকে, তাৰপিছত জাতিগত বিভিন্ন ধৰণৰ ৰাজনীতি কৰে। কিন্তু এটা কথা মনত ৰাখিব, যেতিয়া আপোনাৰ পেটত ভোক লাগিব তেতিয়া আপুনি মন্দিৰ গ'লেও আপোনাৰ ভোকটো নাযাব, মছজিদ গ'লেও নাযাব, আৰু চাৰ্চত গ'লেও আপোনাৰ ভোকটো নাযাব।